নমস্কাৰ দৰ্শকসকল, মই প্ৰশান্ত। আপোনালোকক সকলোকে সাদৰেৰে আমন্ত্ৰণ জনালোঁ মোৰ এই নতুন ইউটিউব চেনেললৈ। ইয়াত অসমৰ বিভিন্ন কিতাপৰ বিষয়ে আলোচনা কৰা হ'ব। লগতে অসমীয়া ভাষাত লিখা, অসমীয়া ভাষাত অনুবাদিত কৰা বিভিন্ন কিতাপৰ বিষয়ে আলোচনা আগবঢ়াব চেষ্টা কৰিম। ইয়াৰ উপৰি ভাৰতৰ আন ভাষাত ৰচিত সাহিত্যৰ লগতে বিশ্বৰ বিভিন্ন দেশত লিখা সাহিত্যৰ বিষয়েও আলোচনা আগবঢ়াবলৈ প্ৰয়াস কৰিম। ইয়াৰ বাহিৰে মই প্ৰকৃতি ভাল পাওঁ, প্ৰকৃতিৰ বিনন্দীয়া সুবাস ল'বলৈ, প্ৰকৃতিৰ মাজত বিলীন হৈ যাবলৈ ভাল পাওঁ। গতিকে প্ৰকৃতিৰ বিভিন্ন উপাদানৰ লগতে প্ৰাকৃতিক বিভিন্ন ঘটনাৱলীৰ বিষয়ে আলোচনা আগবঢ়াবলৈ চেষ্টা কৰিম। আশা কৰোঁ সকলোৱে মোৰ ভিডিঅ'বিলাক চাব। যদি কিবা ভুল ভ্ৰান্তি হয় মোক মাফ কৰি দিয়ে যেন। এইখন ভিডিঅ' আজি মোৰ প্ৰথম ভিডিঅ'। আৰু এটা বিষয় মই ক'ব বিচাৰিছোঁ, অসমীয়া ভাষাৰ বাহিৰে বঙালী ভাষাতো মোৰ এটি কিতাপ সম্পৰ্কীয় ইউটিউব চেনেল আছে। চেনেলখনৰ ডিটেইলছ মই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিম। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় সেইটো চেনেল ছাবস্ক্ৰাইব কৰি ল'ব। তো আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। যিহেতু আপোনালোকে কভাৰটো চাই গম পাইছে, ডক্টৰ ভূপেন হাজৰিকা। এইটো গৰিয়সীৰ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ কাৰণে এইটো পাব্লিছ কৰাইছে। এইটো হ'ল মাৰ্চ 2025 মাহত প্ৰকাশিত ধুনীয়া এটি ভূপেন হাজৰিকাৰ কিতাপ। ভূপেন হাজৰিকাৰ বিষয়ে যিসকলে জনা নাই, জানিব বিচাৰিছে, তেওঁলোকে এইখন কিতাপ ল'ব পাৰে। এইখন আচলতে গৰিয়সী এটা মান্থলি মেগাজিন হয়। এইটো মেগাজিনৰ এখন কিতাপ। শ্ৰদ্ধাঞ্জলি প্ৰথমত দিয়া আছে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা আৰু বিভিন্ন ৰাইটাৰৰ পৰা দিয়া হৈছে। ইয়াত বিভিন্ন ৰঙীন ছবি ইয়াত বিভিন্ন দিয়া হৈছে আৰু ইয়াত আৰ্টিকেলবিলাক খুব ধুনীয়া আৰ্টিকেল আছে। আৰ্টিকেলৰ লগতে স্মৃতিচাৰণ কথা, তাৰপিছত ভূপেন হাজৰিকাৰ বিষয়ে চিনেমাৰ কথা, ভূপেন হাজৰিকাৰ জীৱনী, সংক্ষিপ্ত জীৱনী, ভূপেন হাজৰিকাৰ সান্নিধ্যত কোনে কেনেকৈ উপকাৰিত হৈছিল, কোনে কেনেকৈ ভূপেন হাজৰিকাক কি দৃষ্টিৰে চাইছিল, তাৰ প্ৰতিটো বিৱৰণ এইটো কিতাপত দিয়া আছে। ভূপেন হাজৰিকাৰ বিষয়ে জানিবলৈ হ'লে ভূপেন হাজৰিকাৰ ৰচনাৱলী 3খন ৰচনাৱলী পোৱা যায়, সেইখন আপোনালোকে পঢ়িব পাৰে। ইয়াৰ বাহিৰে ভূপেন হাজৰিকাৰ গীত সমগ্ৰ আছে। তাৰপিছত ভূপেন হাজৰিকাৰ আত্মজীৱনী আছে, মই এটি যাযাবৰ বুলি। সেইবিলাক পঢ়িলে ভাল, কিন্তু প্ৰথমতে যদি আপোনালোকে সেইবিলাক যদি এতিয়ালৈকে পঢ়া নাই এই কিতাপবিলাক, প্ৰথমতে আপোনালোকে যদি এইটো কিতাপ সংগ্ৰহ কৰি আপোনালোকে পঢ়ি লয়, ভূপেন হাজৰিকাৰ বিষয়ে বহুত কিবা কিবি আপোনালোকে জানিব পাৰে। এইটো কিতাপৰ আৰু এটি বিশেষত্ব হৈছে ইয়াত বিভিন্ন লিংকবিলাক QR কোড হিচাপত দিয়া হৈছে। আপোনালোকে চাব পাৰিব। এই চাওক, ভূপেন হাজৰিকাৰ বিভিন্ন সাক্ষাৎকাৰ, ভূপেন হাজৰিকাৰ গানৰ কলিবিলাক, ক'ত কেনেকৈ গান, ক'ত কেনেকৈ ইণ্টাৰভিউ লৈছিল, সকলোবিলাকৰ ইয়াত ধুনীয়াকৈ QR কোড হিচাপে দিয়া হৈছে। এয়া হ'ল ভূপেন হাজৰিকাৰ ট্ৰফি, চাৰ্টিফিকেটবিলাক, পুৰস্কাৰবিলাক তেওঁলোকে পাইছিল। ধুনীয়া, বহুত ধুনীয়া। ইয়াত ভূপেন হাজৰিকাৰ মানৱতাবাদ, 70 ধ্যান, খুব ধুনীয়া বনাইছে। গৰিয়সীৰ যিবিলাক মান্থলি মেগাজিনবিলাক হয়, সেইবিলাকত কালাৰিং পিকচাৰ মই এতিয়ালৈকে পোৱা নাই, কিন্তু এইখনত ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী হিচাপত খুব ধুনীয়াকৈ ইয়াত আৰু বিভিন্ন খুব ধুনীয়া ফটো ইয়াত দিছে। মিক্সচাৰ অফ এভৰিথিং মানে সেইটো ক'ব পাৰি আৰু। কালাৰিং পিকচাৰ প্লাছ ব্লেক এণ্ড হোৱাইট পিকচাৰ, চাওক QR কোড বহুত দিয়া হৈছে। ভূপেন হাজৰিকাৰ নিজৰ হাতৰ লিখাবিলাক কেনেকৈ দিছে, আৰু আছে, আৰু বহুত আছে। নিজৰ হাতৰ লিখা লেটাৰ চেটাৰ এইবিলাক বহুত আছে। এই চাওক কি ধুনীয়া দিছে। এইটো কিতাপ আপোনালোকে, এইটোৰ দাম হ'ল আপোনাৰ চাগে 70 টকা। আপোনালোকে আপোনাৰ ঘৰৰ ওচৰৰ যিকোনো কিতাপৰ ষ্ট'ৰৰ পৰা কিনি ল'ব পাৰে। হয়, এখন কিতাপৰ দাম হ'ল 70 টকা।
এইটো গৰিয়সী মাৰ্চ 2025 চনৰ এইটো গৰিয়সীৰ কিতাপ। ইয়াৰ পিছত দ্বিতীয় যিখন কিতাপ দেখুৱাম সেইটো হ'ল এটা উপন্যাস সমগ্ৰ। এয়া হ'ল চাওক নৱকান্ত বৰুৱাৰ উপন্যাস সমগ্ৰ। এইটো কিতাপ মই এই বছৰৰ গ্ৰন্থমেলাত লৈছোঁ। নলবাৰীত গ্ৰন্থমেলা হৈছিল, তাতে লৈছিলোঁ। নলবাৰীত ইয়াত গ্ৰন্থমেলা তেনেকৈ নহয়, যে নলবাৰীত ৰাস মহোৎসৱত এটা বেলেগকৈ এটা গ্ৰন্থমেলা পাতে, তো তাৰ পৰা মই এই কিতাপখন লৈছোঁ। এয়া হ'ল উপন্যাস সমগ্ৰ, একদম ধুনীয়াকৈ দিছে। এটা বস্তু চাওক, এইটো কিতাপ আপোনাৰ পৃষ্ঠা সংখ্যা হৈছে আপোনাৰ 383। উপন্যাসবিলাক চাই লওক কি কি আছে। ইয়াত ককা দেউতাৰ হাড় আৰু কপিলী বুঢ়াৰ সাধু উপন্যাস দুটা মোৰ বেলেগকৈ কিতাপ আকাৰে অলৰেডি সংগ্ৰহ কৰা হৈছে, কিন্তু এইখন কিতাপ দেখাৰ পিছত মইতো নোলোৱাকৈ থাকিব নোৱাৰিলোঁ। আৰু এইখন কিতাপৰ দামো কম দিছিল, মাত্ৰ 200 টকা দিছিল। তো গতিকে কিতাপটো মই সংগ্ৰহ কৰিছোঁ। এইটো জাৰ্নেলৰ এম্প'ৰিয়ামত প্ৰকাশিত, সম্পাদনা কৰিছে উৎপল দত্ত ডাঙৰীয়া। ইয়াৰ পিছত যিখন কিতাপ আপোনালোকক দেখুৱাব বিচাৰিছোঁ সেইটো এটা অনুবাদিত কিতাপ, মানৱ সমাজ, লিখিছিলে ৰাহুল সংস্কৃতায়ন। এইটো অনুবাদক হ'ল সুজাতা গোহাঁই বৰুৱা। এইটো মই এইটো বছৰৰ জানুৱাৰী মাহত 2024 লৈছোঁ। চাওক কি ধুনীয়াকৈ চাইন কৰিছোঁ। এইটো ষ্টুডেণ্ট ষ্ট'ৰ্ছৰ পৰা প্ৰকাশিত। এইটোৰ মুদ্ৰিত মূল্য হ'ল 400 টকা। এইটো মই যেতিয়া লৈছিলোঁ কিতাপখন 10% ডিছকাউণ্ট পাইছোঁ চাগে। কিমান পাৰ্চেণ্ট ডিছকাউণ্ট পাইছিলোঁ এতিয়া মনত নাই, কিন্তু কিবা এটা ডিছকাউণ্ট লৈ পেলাইহে মই কিতাপটো লৈছিলোঁ। এয়া হ'ল কিতাপৰ ধৰণ, চাব পাৰিছে। একদম নতুন কিতাপ, এতিয়ালৈকে মই পঢ়াই নাই, জাষ্ট পেকেটিঙৰ পৰা খুলিছোঁহে মাত্ৰ। এয়া হ'ল বিশ্ববিশ্ৰুত মহাপণ্ডিত ৰাহুল সংস্কৃতায়নৰ বিষয়ে ইয়াত প্ৰথমতে দিয়া হৈছে। তাৰপিছত ইয়াত কণ্টেণ্টছখিনি দিয়া হৈছে। প্ৰথম অধ্যায় মানৱ সমাজৰ বিকাশ, বৰ্ণ মানৱ সমাজ, বৰ্বৰ মানৱ সমাজ, তাৰপিছত সভ্য মানৱ সমাজ 1, 2, 3, 4, তাৰপিছত আহিছে ভাৰতীয় সমাজ। এনেকৈ আপোনাৰ আহিছে। তো কিতাপটো পঢ়িম নিৰ্দিষ্ট এটা সময় লৈ, আৰু এইটো নন ফিকশ্যন কিতাপ হয়, এইটো ভালকৈ পঢ়িব লাগিব। এয়া হ'ল, এইটো হ'ল বেক কভাৰ, এইটো হ'ল ছাইড ফ্ৰণ্ট কভাৰ, চব ধুনীয়া। আৰু এয়া হ'ল 4 নম্বৰ কিতাপ, আজি দেখুৱাবলগীয়া চতুৰ্থ কিতাপ। এয়া ৰঞ্জু হাজৰিকাৰ নিৰ্বাচিত 10। ইয়াত ৰঞ্জু হাজৰিকা দেৱৰ 10খনমান উপন্যাসৰ সংকলন কৰি পেলাই ইয়াত কিতাপখন বনাইছে। এয়া পাতনি দিছে। কিতাপখন আপোনাৰ আগবাগ প্ৰকাশনৰ পৰা প্ৰকাশিত হৈছে। এই কিতাপখনৰ দাম ৰখা হৈছে আপোনাৰ 999 চাগে, হয়, 999 টকা। আৰু এইটো আপুনি যদি অনলাইনৰ পৰা কিনে 15% ডিছকাউণ্ট পাই যাব পাৰে। এয়া হ'ল সূচীপত্ৰ, ইয়াৰ পৰা আৰম্ভ। আপোনালোকে চাব পাৰিছেনে নাই? চাওক কি ধুনীয়াকৈ প্ৰিণ্টিংবিলাক কৰিছে, দেখিছে? আৰু পেজবিলাক একদম পাতল। পেংগুইন পাব্লিচাৰ্ছৰ কিতাপবিলাক যেনেকুৱা ধৰণৰ হয়, পৃষ্ঠাবিলাক খুব ধুনীয়া ধুনীয়া পাতল পাতল কিতাপ হয় আৰু লাইট ৱেইট হয়। ঠিক তেনেকুৱা এইটো কিতাপ চাওক, ইমান এটা ডাঙৰ কিতাপ, কিমান ৱেইট হ'ব লাগে, ইমান ৱেইট নাই। এইটো একদম মানে হালকা ৱেইটে নাই সেনেকুৱা লাগে। ইয়াতকৈ যেন এইটো কিতাপে যেন বেছি ৱেইট লাগিছে এইটো। কিন্তু চাওক, এইটোও হাৰ্ড বাউণ্ডৰ কিতাপ হয়, আৰু এইটোও হাৰ্ড বাউণ্ডৰ কিতাপ হয়। কিন্তু আপুনি ডিফাৰেঞ্চটো গম পাব পিছত যদি কিতাপ দুটা আপুনি কম্পেয়াৰ কৰে। তো এয়া হ'ল উপন্যাসখিনি। ইয়াত পিকচাৰ তেনেকুৱা নাই, স্কেচ এইবিলাক নাই, খালি উপন্যাসবিলাক সংগ্ৰহ কৰি পেলাই ধুনীয়াকৈ দিছে। এয়া হ'ল বাইণ্ডিং। এয়া আগবাগ প্ৰকাশনৰ QR কোড ডিটেইলছ ইয়াত আছে। এইটো মই অসম গ্ৰন্থমেলা 2024-25 খানাপাৰাৰ ওচৰত হৈছিল যে, তাৰ পৰা মই সংগ্ৰহ কৰিছিলোঁ। এইটো কিতাপৰ
টোটেল পৃষ্ঠা সংখ্যা আপোনালোকক জনাই দিওঁ। এইটো হ'ল টোটেল আপোনাৰ 927 পৃষ্ঠা। কিতাপখনৰ দাম হ'ল আপোনাৰ 999 টকা। আপোনালোকে যিকোনো দোকানৰ পৰা সংগ্ৰহ কৰিব পাৰিলে যদি চেষ্টা কৰে 10% ডিছকাউণ্ট পাব, আৰু যদি অনলাইনত চেষ্টা কৰে তেতিয়াহ'লে আপোনালোকে 15% বা 18% তেনেকৈ ডিছকাউণ্ট পাই যাব পাৰে। তো আজি আছিল এইকেইটা কিতাপৰ আপোনালোকক বুক হল কৰিলোঁ। ইয়াৰ পিছত আৰু অসমীয়া কিতাপ সংগ্ৰহ কৰিছোঁ, আপোনালোকক লাহে লাহে আপোনালোকক দেখুৱাম। এটা এটাকৈ ভিডিঅ' বনাই আপোনালোকক দেখুৱাম। আশা কৰোঁ ভিডিঅ'টো আপোনালোকক ভাল লাগিছে। এনেকুৱা ধৰণৰ কিতাপ সম্পৰ্কিত বা কিতাপৰ লগত জড়িত এটা ভিডিঅ' পাবলৈ মোৰ চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টি ইমানলৈকে দেখাৰ কাৰণে আপোনালোকক অসংখ্য ধন্যবাদ।